লতাশিল থানাত মোৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগেৰে এখন FIR প্ৰস্তুত কৰা হৈছে। তাৰ সবিশেষ মই নাজানো আৰু কেনে সাক্ষ্য প্ৰমাণৰ ভিত্তিত সেই অভিযোগ দিয়া হৈছে তাকো নাজানো। শুনামতে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ আৰু বাম গণতান্ত্ৰিক মৰ্চাৰ যুটীয়া উদ্যোগত আহুত যিটো ধিক্কাৰ দিৱসৰ জনসভাত অসমক স্বাধীন কৰাৰ দাবী তোলা বুলি অভিযোগ অনা হৈছে। আচলতে সভাখনত কোনোৱে স্বাধীন অসমৰ দাবী এতিয়া প্ৰাসংগিক হোৱা বুলি উত্তেজিত বক্তব্য ৰাখিছিল। সেই প্ৰসংগতে মই কৈছিলোঁ যে যদি গণতান্ত্ৰিক সকলো পদ্ধতি ব্যৰ্থ হয় আৰু ভাৰতীয় ৰাষ্ট্ৰ আৰু গণতান্ত্ৰিক ভাৰতীয় দল সংগঠনবোৰৰ দ্বাৰা অসমৰ ন্যায্য দাবী সম্পূৰ্ণ উপেক্ষা কৰা হয় তেতিয়াহে স্বাধীন অসমৰ দাবী প্ৰাসংগিক হ'ব পাৰে। মোৰ বক্তব্যৰ সাৰমৰ্ম আছিল এয়ে যে ধৰ্মনিৰপেক্ষতাৰ ভিত্তিত নাগৰিকত্বৰ বাবে আৰু অসমৰ ক্ষেত্ৰত সংঘীয় ৰাজ্যৰ উচিত মৰ্যাদাৰ বাবে আন্দোলন কৰি আমি সমগ্ৰ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ হৈহে সংগ্ৰাম কৰিছোঁ। ভাৰতীয় সংবিধানৰ মূলাধাৰ ৰক্ষাৰ বাবেহে সংগ্ৰাম কৰিছোঁ।